Hello everyone. আজি 29 নৱেম্বৰ মোৰ বাৰ্থডে। ৰাতিপুৱা মন্দিৰত সেৱা কৰি কামলৈ ওলাই আহিলোঁ। আজি মোৰ ফাৰ্ষ্ট লোকেশ্যন আছিল যোৰহাট আৰু এয়া হিমাশ্ৰী মোৰ ষ্টুডেণ্ট এগৰাকীৰ ভনীয়েক হয়। তাইৰ আজি জোৰণ। তাইৰ লুকটো খুবেই চিম্পলকৈ বিচাৰিছিল আৰু লুকটো মই ঠিক তেনেকেই দিবলৈ ট্ৰাই কৰিলোঁ। তাইক মেকআপ কৰি মই ছেকেণ্ড লোকেশ্যন তিয়কলৈ আহিলোঁ। আৰু এই ব্ৰাইডগৰাকীয়ে প্ৰায় 2 বছৰমান আগৰ পৰাই মোক ফোন কৰি কৈ থাকে যে বা মোৰ বিয়া যেতিয়া হ'ব মেকআপ কিন্তু তুমি কৰিব লাগিব। আৰু তাই মোক 2টা মেকআপৰ কাৰণে বিচাৰিছিল, ৰিচেপশ্যন আৰু নিকাহৰ কাৰণে। কিন্তু মই অকল ৰিচেপশ্যন মেকআপটোহে কৰিব পাৰিলোঁ কাৰণ তাইৰ নিকাহৰ ডেটটো মোৰ অলৰেডি 5জনী ব্ৰাইডৰ বুকিং আছিল, সেইকাৰণে মই কৰিব নোৱাৰিলোঁ। আৰু তাইৰ গোটেই ফেমিলি মেম্বাৰখিনি ইমান বেছি চুইট আছিলে, মোক ইমান ধুনীয়াকৈ ৱেলকাম কৰিছে। তাইও বহুত বেছি মৰম লগা। আৰু এয়া তাই যেনেকৈ বিচাৰিছিল তেনেকৈ মই লুকটো দিলোঁ। এটা গজৰা বান বিচাৰিছিল আৰু মেকআপটো মই যেনেকৈ ভাল দেখোঁ মোক তেনেকেই কৰি দিব কৈছিল। মেকআপটো পাই তাই খুবেই বেছি হেপী আছিল। তাইক মেকআপ কৰি ঘৰ আহিলোঁ আৰু এইকেইদিন কামৰ কাৰণে বিজি আছোঁ, সেইকাৰণে বাৰ্থডে পাৰ্টি এৰেঞ্জ কৰা নহ'ল এবাৰ। বায়ে ফেমিলি ডিনাৰ প্লেন কৰিছিল, আমি গোটেইখিনি ফেমিলি ডিনাৰ কৰিব গ'লোঁ আৰু এনেকেই দিনটো পাৰ কৰিলোঁ কামৰ মাজতে। ফেমিলিৰ লগত টাইম স্পেণ্ড কৰিলোঁ আৰু এয়া বাৰ্থডে গিফ্ট কেনেকুৱা লাগিছে চবেই জনাব।